সকলোকে প্ৰথমতে ৭৫তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সামাজিক ন্যায় সাৰথি আৰু নাজিৰা মিলন মন্দিৰৰ উদ্যোগত আমি এক স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ লগতে প্ৰাথমিক চিকিৎসা আৰু চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছিলোঁ। এই শিবিৰত আমি নাজিৰাবাসী ৰাইজৰ সকলো নাজিৰাবাসী ৰাইজৰ উপস্থিতি একান্ত কামনা কৰিছিলোঁ আৰু আমাৰ উদ্দেশ্য যাতে প্ৰত্যেকজন মানুহে সুস্বাস্থ্যৰ অধিকাৰী হওক, সেইবাবে আমি সাৰথিয়ে এই অনুষ্ঠানসমূহ কৰি থাকোঁ আৰু আমাৰ এই অনুষ্ঠান আজি বুলিয়ে নহয়, আমাৰ অনুষ্ঠান হৈ আছে শিৱসাগৰ জিলাৰ বিভিন্ন অংশত হৈ আছে আৰু আমি ইয়াৰ জৰিয়তে ৰাইজৰ মাজত বিনামূলীয়াকৈ প্ৰেছাৰ চুগাৰ পৰীক্ষা কৰাৰ লগতে চকু পৰীক্ষা কৰোঁ আৰু লগতে তেখেতসকলৰ কোনো ব্যক্তিৰ যদি কেটেৰেক্টৰ অপাৰেশ্যনৰ প্ৰয়োজন হয় আমি ডিব্ৰুগড়ত তেখেতসকলৰ কেটেৰেক্টৰ অপাৰেশ্যনৰো ব্যৱস্থা কৰোঁ আৰু সেই ব্যৱস্থা যদি সেই ব্যক্তিজনৰ আয়ুষ্মান কাৰ্ড থাকে, ৰেচন কাৰ্ড থাকে, তেতিয়াহ'লে সম্পূৰ্ণ বিনামূলীয়াভাৱে কৰা হয়। সেইখিনি আমি কৰি আছোঁ। আমাৰ উদ্দেশ্য এটাই যাতে প্ৰত্যেকজন ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হয়, সেই উদ্দেশ্যেই আমি এইখিনি কৰি আছোঁ। আমাৰ তেনেকৈ ধৰক নিজাববীয়াকৈ চিকিৎসক নাই। আমি চৰকাৰলৈ জইণ্ট ডাইৰেক্টৰ ছাৰলৈ আমি চিঠি পঠিয়াওঁ আৰু তেখেতসকলে তেনেকৈ আমাক ডক্টৰ প্ৰভাইড কৰে। আজি অনুষ্ঠানটোত আমাৰ এতিয়া ধৰক ব্লাড বেংকৰ কাৰণে যিটো আছে সেই টিমটোত 5জন আছে আৰু ইভাগে প্ৰাথমিক স্বাস্থ্যৰ কাৰণে যিটো আছে তাত 2জন আছে আৰু আপোনাৰ চকু পৰীক্ষাৰ কাৰণে যি আছে তাত 3জন আছে। টোটেল আজি ইয়াত প্ৰাথমিক মানে ধৰক যিখিনি স্বাস্থ্য পৰীক্ষা হয় সেইটো কৰা হৈছে, লগতে চকুৰ চিকিৎসা হৈছে আৰু যোন ব্যক্তি আছে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰিব বিচাৰে তেখেতসকলে ৰক্তদান কৰিবৰ কাৰণে জয়সাগৰৰ ব্লাড বেংকৰ পৰা তেখেতসকল আহিছে আৰু তাত স্বইচ্ছাই ব্লাড ডনেট কৰিব পৰা হৈছে। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।